নমস্কাৰ, মই নৰেন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আহকচোন মোৰ ফাৰ্মখন চাওঁ আৰু মোৰ ফাৰ্মখনত বৰ্তমান কিমান টকাৰ গাহৰি আছে তাকেই আপোনালোকক ভিডিঅ'টি আগবঢ়াইছোঁ। আহক বন্ধুসকল, তেতিয়াহ'লে দেৰি নকৰি চাওঁ ফাৰ্মখনৰ গাহৰিখিনি। এইখিনি ইয়াতে আছে পোৱালি, ইয়াত 6টা পোৱালি আছে, 3টা মতা আছে আৰু 3জনী মাইকী পোৱালি আছে। ইয়াতে আছে 4জনী চেউৰী, এইকেইজনী চেউৰী গাহৰি আছে ইয়াতে 4জনী। সিহঁতক মই পোৱালি দিয়াবৰ কাৰণে ৰাখিছোঁ 4জনী। এইকেইজনী লেণ্ডেক্স দেখিছে, ইয়াত 6টা আছে, তাতে এজনী মাইকী গাহৰি দেখিছে, ডাঙৰজনী তাই বৰ্তমান গাভিনী হয়, তাতে বহি আছে তাই। বহি উঠ উঠ, এজনী গাভিনী হয়, এজনী ছেপ্টেম্বৰ লাষ্টত পোৱালি দিব। চব এইকেইটা 6টা পোৱালি, এইবাৰ পোৱালি দিছিলে 10টা, 4টা বিক্ৰী কৰি দিলোঁ, 6টা থাকি গ'ল। 6টাত 3জনী মাইকী আছে আৰু 3টা মতা আছে। মতা কেতিয়া মই এতিয়া লাহেকৈ সিহঁতক খাচী কৰাই দিব লাগিব আৰু ডিচেম্বৰ মাহলৈকে মই ফেটনিং কৰাই সিহঁতক বিক্ৰী কৰিব লাগিব। আহক বন্ধুসকল, ইয়াতে এটা আছে মোৰ খাচী এটা আছে, ইয়াৰ অলপ বেমাৰ লাগি গ'লতো, চব ছালৰ স্কিনৰ বেমাৰ লাগিছে। এতিয়া মেডিচিন দিয়াৰ পিছত চাফ চিকুণ কৰাৰ পিছত অলপ ভাল হৈছেগৈ। কিন্তু স্কিনৰ প্ৰব্লেম হৈছিলে, মই ইয়াক দিলোঁ আপোনালোকৰ ইনজেকশ্যন দিলোঁ। ইনজেকশ্যন প্ৰথমে দিছিলোঁ হাইটেক, তাৰপিছত আৰু এটা ইনজেকশ্যন আছে, সেইটো দি ইয়াত দিলোঁ। এতিয়া ভাল পাইছে লাহেকৈ, সি যথেষ্ট ভাল হৈছে। এতিয়া তাৰ স্কিনৰ গুটি গুটি ঘাল হোৱাবিলাক নাইকিয়া হৈ গৈছে এতিয়া লাহেকৈ। আৰু ইয়াতে আছে এটা পাঠা, চাওক এইটো, ঐ লগা ইফালে যা, ইফালে যা, এইটো পাঠাটো চাওক, মই দেখুৱাই দিছোঁ আপোনালোক ধুনীয়াকৈ। এইটো এই দেখিছে, আৰু ইয়াতে এটা খাচী ৰাখিছোঁ, এইটো চাওক, সিহঁতৰ 2টা খাচী, এইটো আৰু এইটো খাচীটো একেলগে ৰাখিছিলোঁ। তাৰ স্কিনৰ প্ৰব্লেম হোৱাৰ কাৰণে তাক এতিয়া মই ছাইডত ৰাখি দিছোঁ অকলীয়াকৈ। এতিয়া ভাল হৈছে স্কিনৰ প্ৰব্লেম, ইয়াৰ লগৰে হয়, ইয়াক ই চাওক এইটো। আৰু এজনী আছিলে ইয়াতে এইবোৰ পোৱালি দিয়া, সেই পোৱালিকেইটা যিকেইটা পোৱালি মই এতিয়া আপোনালোকক দেখুৱালোঁ, এই পোৱালিকেইটা এই আছিলে, এই দিছিলে 10টা পোৱালি। এতিয়া পোৱালিকেইটা আঁতৰাই এই শকত কৰিছোঁ, এইকো এতিয়া মই বিক্ৰী কৰিম লাহেকৈ। দেখিছে বন্ধুসকল, কেনেকুৱা দেখিছে জনাবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'ত নতুনকৈ চাইছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে আছে, মই আৰু দেখুৱাই আছোঁ আপোনালোকক, ইয়াত আছে এজনী, চাওক এজনী, আৰু ইয়াত আছে পোৱালি 10টা। কাৰোবাক পোৱালি লাগিলে যোগাযোগ কৰিব পাৰিব। এইজনী 10টা পোৱালি, আজি ইহঁতৰ 20 দিন 25 দিন হৈছে। পোৱালিখিনি অলপ হাগনি বেমাৰ হৈছিলে, তো পোৱালিখিনি অলপ ক্ষীণাই গ'ল। আৰু মই যিহেতু ঘৰত থাকিবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণতে পোৱালিখিনি অলপ, যেতিয়া পায়খানা হ'ল, গাখীৰকে পায়খানা কৰিলে বগা বগা, তেতিয়া পোৱালিখিনি অলপ ক্ষীণ হৈ গ'ল, দুৰ্বল হৈ গ'ল। আৰু এতিয়া লাহেকৈ অকণমান শকত হৈছে। তো আপোনালোকে দেখুৱাইছোঁ, ভিডিঅ'খিনি আপোনালোক শ্বেয়াৰ কৰি দিছোঁ আপোনালোকক ভিডিঅ'খিনি। মোৰ গাহৰি পোৱালিখিনি, গাহৰিকেইটা এজনী আছে ডাঙৰজনী, চব পোৱালিখিনি এতিয়া হৈছে লাহেকৈ শকত হৈছে। আৰু এতিয়া ইয়াতে দেখুৱাইছিলোঁ মই আপোনালোকক 4জনী, এজনী গাভিনী হ'বৰ কাৰণে এতিয়া প্ৰথম ষ্টাৰ্ট কৰিছে। কিন্তু প্ৰথম এতিয়া গাভিনী হ'বলৈ বিচাৰোঁতে এতিয়া গাভিনী নকৰাওঁ, প্ৰথমতেই গাভিনী কৰাই দিলে অলপ দিগদাৰ হয়, পোৱালিও কমকৈ দিয়ে। আৰু নেক্সট মাহত ধুনীয়াকৈ গাভিনী কৰাব পৰা হ'ব। এতিয়া গাভিনী হ'বৰ কাৰণে বিচাৰিছে আৰু লাহেকৈ, দেখিছে
4জনী আছে, এজনী অলপমান সৰু, এজনী শুই আছে। তাই এই বাকী 3জনী এতিয়া ডাঙৰ হৈছে। সিহঁতক 3জনী মই গাভিনী কৰাব লাগিব। পাঠাটো মোৰ ঘৰতে আছেই, দেখিছে বৰটো, যিটো আমি বৰ বুলি কওঁ। তো ইয়াতে এইকেইজনী আছে। তাৰপিছত বন্ধুসকল, তেতিয়াহ'লে অনুমান কৰক কিমানখিনি মূল্য হ'ব গাহৰিখিনি। তাতে 10টা পোৱালিত 6000কৈ হিচাপ কৰিব। আৰু ডাঙৰ মাকজনীটো আছেই, ইয়াতে আছে যদি দেখিছে ধুনীয়াকৈ শকত হৈ আছে। এইটো বিকিব পাৰিমে মই। আৰু ইয়াতে খাচীটো হৈ গ'ল, এতিয়া পানী নি খায়। গঁৰালটো মই এতিয়া চফা কৰি দিলোঁ পানী মাৰি। আৰু এইটো পাঠাটো যিটো মই বৰ ৰাখিছোঁ ইয়াক, ইয়াতে ইয়াৰ স্কিনটো ভাল হৈ যোৱাৰ লগে লগে এতিয়া ইয়াক মেডিচিন ইউজ কৰা হৈছে। গা ধুৱাই দিছোঁ, চাৰ্ফেদি গা ধুৱাই দি মেলি এতিয়া অলপমান ভাল হৈছেগৈ লাহেকৈ। এইখিনিততো পূৰা ইয়াৰ গুটি গুটি হৈ ঘাঁ লাগি গৈছিলে, এতিয়া অলপ ঠিক হৈছে। আজিও আকৌ দৰৱ দিছোঁ, হোমমেড গাঁৱলীয়াভাৱে বনাই দিছোঁ, হালধি তেল ঘঁহি দিছোঁ। পোৱালিখিনি ইয়াতে আছে। এইখিনি আজি পোৱালিখিনি 2 মাহ পাৰ হৈ 3 মাহ সোমাইছে আৰু। তো কেনেকুৱা দেখিছে জনাব আপোনালোকে। এজনী ছেপ্টেম্বৰৰ লাষ্টতে পোৱালি দিবগৈ, ছেপ্টেম্বৰ লাষ্টত, মানে দুৰ্গা পূজাত পোৱালি দিব তাই। তো মই ফাৰ্মখন এনেদৰে কৰি আছোঁ বৰ্তমান। আৰু প্ৰথমতে মই ফাৰ্মখন একদম কমটি গাহৰিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া লাহে লাহে বেছি হৈ গৈ আছে। প্ৰথমতে মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্মখন, তেতিয়া গাহৰি আছিলে, মই 3টা আনিছিলোঁ গাহৰি, এজনী মাইকী গাহৰি, 2টা মতা আনিছিলোঁ। তাৰেতো এটা মতা ৰাখিবই নোৱাৰিলোঁ মই, তাক সি ডাঙৰ কৰিব নাপালোঁ। তাৰো সেই পায়খানা ডায়েৰিয়া নিচিনা হৈ সি লুকাই থাকিলে। আৰু তাৰপিছতে মই গাহৰি ফাৰ্ম আৰম্ভ কৰি মেলি এতিয়া মোৰ গাহৰি বৰ্তমান ইমানখিনি হৈছেগৈ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ কৰিব যাতে আৰু ভালকৈ থাকি আগলৈ আগবাঢ়ি যাব পাৰোঁ। বন্ধুসকল, ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকেও সময় একেবাৰে কম চাগে ভিডিঅ' চাবৰ কাৰণে। তো পিছত আৰু মই ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই থাকিম। আৰু কিবা যদি অসুবিধা হয়, মই দৰৱ পাতিৰ ভিডিঅ' মই বনাম লাহেকৈ। কিন্তু যিহেতু সময় নাপাওঁ, সময় নোপোৱাৰ কাৰণেই ভিডিঅ' বনাবলৈ থাকি যায়। তো আজিলৈ ইমানতে সামৰিছোঁ। শেষত সকলোলৈকে মৰম যাচিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।